Good evening, viewers. Welcome to News Now. In the studio, I am Alfil Hajorika. Let's see today's news. A school in Jorhat named Khoikhop celebrated its third Foundation Day. A school in Jorhat named Khoikhop celebrated its third Foundation Day by showcasing Assam's rich cultural heritage through a unique Hat Bihu display. The school students and staff came together to recreate a traditional Assamese Bohag Bihu setting complete with traditional foods, handicrafts and attire. The event aimed to introduce the young students to Assam's vibrant culture and traditions. This initiative is expected to help preserve and pass on the cultural heritage to future generations. স্কুল আৰু স্কুলৰ আজি তৃতীয় প্ৰতিষ্ঠা দিৱস আৰু এই বিদ্যালয়ৰ মই জন্মলগ্নৰ পৰাই জড়িত হৈ আছোঁ আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ মই মুখ্য উপদেষ্টা হিচাপে আছোঁ আৰু আজি আচলতে এই বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি তেখেতসকলে ভোগালী বিহুৰ এক কাৰ্যসূচী তেখেতসকলে ব্যৱস্থা কৰিছে আৰু পুৱাৰ একেলগে জলপানৰ ব্যৱস্থা কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে তেওঁলোকে বিহু কিছু অনুষ্ঠানৰ আয়োজন কৰিছে খুব ভাল লাগিছে আৰু এই শৈশৱে খুব কম সময়ৰ ভিতৰত যোৰহাটৰ ভিতৰত আগবাঢ়ি যাবলৈ শিক্ষাৰ জগতত আগবাঢ়ি যাবলৈ সক্ষম হৈছে গতিকে মই তেওঁলোকৰ পৰিয়াললৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি এই অনুষ্ঠানে আৰু শৈশৱক আগবঢ়াই নিয়াত সহায়ক হ'ব। দ্বিতীয় প্ৰতিষ্ঠা দিৱস আচলতে আমাৰ এতিয়া চাওঁতে 3 বছৰ ভৰি দিলেহি আৰু আমাৰ এই অভিভাৱকসকলৰ যে ইমানখিনি সঁহাৰি পাইছোঁ আমি তৃতীয় বছৰ ধৰক আমি এতিয়া প্ৰায় 50জন ছাত্ৰ ছাত্ৰী আমাৰ হৈছে আৰু সেইটো খুব মানে গৌৰৱৰ কথা বুলিয়ে কৈছোঁ মই আৰু এই চেগতে মই অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি যিহেতু বিহু সকলোৱে আমি ৰং ৰহইচ কৰিম আমাৰ শিশুসকলক লৈ আমি বিহু গাম হুঁচৰি গাম ফূৰ্তি কৰিম জা জলপান খাম একেলগে আৰু দেখা পোৱা গৈছে যে অসমীয়া যি পৰম্পৰা গৰু বিহু মানুহৰ বিহু বা গোসাঁই বিহু আদি যি আপোনালোকৰ ইয়াত প্ৰদৰ্শনীমূলক এটা ব্যৱস্থা কৰিছে কি ক'ব এই ক্ষেত্ৰত? হয় আচলতে মই আগতেও কৈছোঁ যে যিহেতু আমাৰ শিশুসকল নিচেই সৰু তেওঁলোকে বিহুৰ বিষয়ে ইমান আভাস তেওঁলোকৰ নাই গতিকে আমি তেওঁলোকক মানে অকণমান থুলমূল এটা আভাস দিবৰ কাৰণে আমি যিমান পাৰোঁ চেষ্টাৰে এই বস্তুখিনি আমি থলুৱা যিখিনি সা সঁজুলি হেৰাই গৈছে কিছুমান বস্তু আমাৰ এতিয়া তাঁতৰ বস্তু ধৰক নাঙলৰ বস্তু এইখিনি বস্তু হেৰাই গৈছে আমাৰ অসমীয়া জাতিৰ মাজৰ পৰা গতিকে সেই বস্তুখিনি আমি অকণমান মানে দেখুৱাওঁ বুলি আজি ইয়াতে আমি প্ৰদৰ্শনীখন দিয়া হৈছে। Anupam Bora report, News Now.